আৰ্ট সায়েন্স কমাৰ্চ এণ্ড ভকেশ্যনেল আৰু আমাৰ টোটেল নাম্বাৰ অফ সাবজেক্ট হৈছে 93 আৰু এই 93টা সাবজেক্টৰ ভিতৰত আমাৰ দুটা কোৰ সাবজেক্ট থাকে আৰু 91টা সাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল সিফাল কৰিবলগীয়া হয় গতিকে হায়াৰ ছেকেণ্ডাৰী যিটো ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট প্ৰচেছিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয় আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্টে দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব নটিফিকেশ্যন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট কোনোবা দিন দিব তেওঁলোক ডেফিনেটলি ৰেডি হোৱা নাই গতিকে এইটো খুব বেছি পুছ কৰি থাকিব নালাগে পেপাৰ বা পাব্লিকৰ হেঁচাত কিবা এটা ভুল ৰিজাল্ট এটা দি দিব সঁচা কথাটো যে কাউন্সিল ইজ নট ৰেডি কাউন্সিল এতিয়ালৈকে ৰেডি হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে জানিব পাৰিলা যে প্ৰথম সপ্তাহত কিন্তু তোমালোকক ৰিজাল্ট নিদিব আৰু ৰিজাল্ট কিন্তু দমেৰ ভিতৰতে কিন্তু তোমালোকক ৰিজাল্ট দি দিব সেয়ে কি কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি ৰাখা আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে তোমালোকে হোৱাটছআপত এতিয়াই জইন হৈ যোৱা চোৱা ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে আজিলৈ মানে ধন্যবাদ।